তেতিয়া সময় ৰাতি পুৱা হৈছে। পুৰোহিত এজন এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে ঘৰলৈ বুলি গৈ আছে। পোহৰ ভালকৈ হোৱাই নাই। ক'ৰবাৰ পৰা হঠাৎ এটা বাঘ আহি পুৰোহিতৰ সন্মুখতে ওলাল। বাঘটো দেখি পুৰোহিতে বৰ ভয় খালে, কিন্তু ভয়ৰ ভাৱ তাক নেদেখুৱাই তেওঁ কোবাকুবিকৈ আগলৈ খোজ পেলালে। বাঘটোৱে পুৰোহিতক আচৰিত কৰি মাত লগালে, ককা, ক'ৰ পৰা আহিলা? অহ, বাঘে দেখোন মোক মাতে। বাঘৰ মাত শুনি পুৰোহিতৰ ভয়ৰ ভাৱটো অলপ কমিল যদিও ভয়ে ভয়ে ক'লে, নকবি আৰু দে, মই এখন বিয়া পাতি থৈ আহিলোঁ। বাঘে ক'লে, বিয়া? বিয়া মানে কি ককা? পুৰোহিতে ক'লে, এহাল ডেকা গাভৰুক উপযুক্ত বয়সত ঘৰ পাতি দিয়া হয়, সেয়াই হৈছে বিয়া। পুৰোহিতৰ কথা শুনি বাঘে ক'লে, বাহ, ইমান বঢ়িয়া, ময়োচোন বিয়া পাতিব পাৰোঁ ককা। মোৰো বিয়া পাতি দিবানে? বাঘৰ পৰা হাত সাৰিবলৈ পুৰোহিতে ক'লে, হ'ব বাৰু, মই তোৰ বিয়াখন পাতি দিম, কিন্তু আজি নহয়, আজি বৰ ভাগৰ লাগিছে, ঘৰলৈ যাওঁগৈ। এনেদৰে কৈ পুৰোহিত ঘৰ পালেগৈ। ঘৰ সোমাবলৈ লৈ পুৰোহিতে পিছলৈ ঘূৰি চালে। বাঘটোও দেখোন তেওঁৰ পিছে পিছে আহি ঘৰ পালেহি। বাঘটোক দেখি তেওঁৰ অণ্ঠকণ্ঠ শুকাই গ'ল। অহ, তই আকৌ কিয় আহিলি? পুৰোহিতে সুধিলে। মোৰ বিয়াখন কেতিয়ালৈ পাতিবা? বাঘে ক'লে। পুৰোহিতে অলপ চিন্তা কৰি ক'লে, অহা মঙলবাৰলৈ আহিবি। এতিয়া তই যা। পুৰোহিতৰ সমিধান পাই আনন্দ মনেৰে বাঘ বনলৈ উভতি গ'ল। ইফালে ভয়ত ৰাতি পুৰোহিতৰ টোপনি নহা হ'ল। মঙলবাৰে বাঘকনো তেওঁ কি বুলি ক'ব? এদিন দুদিন গৈ মঙলবাৰ আহি পালে। বাঘ আহি পাবই এতিয়া। পুৰোহিতে ভাবি ভাবি এটা বুদ্ধি বিচাৰি পালে। তেওঁ ঘৈণীয়েকক মাতি আনি ক'লে, আজি বাঘ আহিলে মোৰ টান নৰিয়া বুলি ক'বা আৰু পাছৰটো মঙলবাৰলৈ আহিবলৈ ক'বা। ককা, অহ, বাঘ আহি পদূলিমুখ পালেহিয়েই। পুৰোহিতে ঘৈণীয়েকক লৰালৰিকৈ বাঘৰ ওচৰলৈ পঠিয়ালে। ঘৈণীয়েকে পুৰোহিতে কোৱা কথাখিনি বাঘক ক'লে। বাঘে বিয়াৰ আশা পাছৰ মঙলবাৰলৈ মনতে সাঁচি সেমেনা সেমেনিকৈ উভতি গ'ল। এইবাৰলৈ পুৰোহিত কোনোমতে সাৰিল। পিছে বাঘৰ পৰা চিৰকাললৈ হাত সাৰেনো কেনেকৈ? তেওঁ উপায়হীন হৈ গঞা ৰাইজৰ সৈতে কথাটো আলোচনা কৰিলে। এদিন মঙলবাৰটো আহি পালে। ফল মূল মিঠাই আদি লৈ বাঘ আহি পুৰোহিতৰ ঘৰত উপস্থিত হ'ল। বাঘে আহিয়েই পুৰোহিতক সুধিলে, ককা, মোৰ বিয়াৰ দিন ঠিক কৰিলানে? পুৰোহিতে ক'লে, অঁ, কাইলৈ তোৰ বিয়াখন পাতিম। এতিয়া তই সৌ গঁৰালটো যে দেখিছ, তাতেই সোমাই থাক। তোৰ আজি অধিবাস, তাতে নীতি নিয়ম কৰি কাইলৈ তোৰ বিয়া পাতিম। এই বুলি কোৱাৰ লগে লগে আনন্দ মনেৰে বাঘ গৈ নিজে নিজে গঁৰালত সোমালগৈ। পুৰোহিতে লগে লগে গঁৰালৰ দুৱাৰখন জপাই দিলে। বাঘটো গঁৰালত বন্দী কৰিলে। গঞা ৰাইজৰ লগ লাগি পুৰোহিতে কলৰ ভূৰ এখন সাজিলে। তাৰ পাছত গঁৰালেৰে সৈতে বাঘটো নদীত উটুৱাই দিলে। বাঘটো নাখাই নবৈ বহুত দিন ধৰি উটি উটি গৈ ভোকে পিয়াহে এটা সময়ত অচেতন হৈ পৰিল। এনে সময়তে নদীৰ পানী খাবলৈ আহি এজনী বাঘিনীয়ে নদীখনত কিবা এটা উটি অহা দেখিলে। তাই ওচৰলৈ গ'ল আৰু দেখিলে যে এটা ধুনীয়া বাঘ গঁৰালেৰে সৈতে উটি আহি আছে। তাই গঁৰালটো টানি টানি পাৰলৈ তুলিলে। বাঘটোলৈ তাইৰ বৰ মৰম লাগিল। অচেতন হৈ থকা বাঘটোৱে তেতিয়া সামান্য চেতনা ঘূৰাই পালে। চকু মেলি সন্মুখত ধুনীয়া বাঘিনীজনী দেখি আনন্দিত হ'ল। বাঘে ভাবিলে, পুৰোহিতে নিশ্চয় এই ধুনীয়া বাঘিনীজনীৰ লগতে মোৰ বিয়া পাতি দিছে। এদিন বাঘ বাঘিনী দুয়ো পুৰোহিতৰ ঘৰ পালেগৈ। পুৰোহিতৰ ঘৰ পাই দুয়ো মাত লগালে, ককা, ককা। বাঘৰ মাত শুনি পুৰোহিতৰ ভয়ত তত নাই। কিন্তু যেতিয়া বাঘৰ মুখৰ পৰা সিহঁতৰ বিয়াৰ কথা শুনিলে, তেতিয়া পুৰোহিতে বৰ ভাল পালে আৰু সিহঁতক খুৱাই বোৱাই আশীৰ্বাদ দি বিদায় দিলে। বাঘ বাঘিনী হাবিলৈ উভতি গ'ল আৰু দুয়ো সুখেৰে জীৱন অতিবাহিত কৰিলে।